নমস্কাৰ প্ৰতিপক্ষৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম সাংবিধানিক ৰক্ষা কবচ 6 নং দফা সকলো হৈছে কিন্তু এই সাংবিধানিক ৰক্ষা কবচৰ বিষয়টো জনজাতিকৰণৰ বিষয়টো আৰু 6 নং দফা সাংবিধানিক ৰক্ষা কবচৰ 6 নং দফাৰ ৰূপায়ণৰ বিষয়টোত গৈ পেলাই ক'বাত গাঁঠি লাগি ৰৈছে আমি জনজাতিকৰণৰ বিষয়টোলৈ এতিয়া আজি নাযাওঁ কিন্তু 6 নং দফা বিশেষকৈ অসমৰ খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচৰ বিষয়টো কিয় হহকা পিছলা হৈ আছে কিয় প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰিলে কিয় প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে আজিও প্ৰেৰণ কৰা নহল এই গোটেই বিষয়বোৰ সামৰি আৰু কিয় অসমীয়া মানুহক বা অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচৰ প্ৰয়োজন এই কথাখিনি সামৰি আজি আমি এই প্ৰতিপক্ষৰ এই অনুষ্ঠান আৰম্ভ কৰিছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত আছে বিশিষ্ট লেখক তথা প্ৰাক্তন আইএছ বিষয়া লক্ষীনাথ তামুলী ডাঙৰীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা সামাজিকভাৱে সক্ৰিয় এগৰাকী ব্যক্তি শান্তনু বৰঠাকুৰ ডিব্ৰুগড়ৰ পৰা আমাৰ লাইভত থাকিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া সমাজৰ এই সংকটৰ সময়ত মুখ খুলি কথাবোৰ কৈছে বা লিখিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া ছাৰ আৰু তিনিচুকীয়াত থাকিব 6 নং দফাৰ ৰূপায়ণ সম্পৰ্কীয় বিশেষজ্ঞ সমিতিৰ এগৰাকী সদস্য তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমি প্ৰথমে তিনিচুকীয়ালৈ যাব বিচাৰিম যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আপুনি শুনা পাইছে মই আপোনাৰ পৰা প্ৰথম কথা জানিব বিচাৰিম যে বিশেষ 6 নং দফাৰ ৰূপায়ণ সম্পৰ্কীয় যিখন বিশেষজ্ঞ সমিতি আছিল সেই সমিতিৰ এগৰাকী সদস্য হিচাপে আপোনালোকে যিখন প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিছিলে প্ৰতিবেদনত স্পষ্টকৈ অসমৰ খিলঞ্জীয়া মানুহৰ ৰক্ষা কবচ সাংবিধানিক ৰক্ষা কবচ সম্পৰ্কত স্পষ্টকৈ চমুকৈ কওক যে কি কথা আপোনালোকে উল্লেখ কৰিছিলে যিখিনি কথাৰ দ্বাৰা যিখিনি আপোনালোকৰ প্ৰতিবেদনত থকা কথাৰে অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ ভৱিষ্যতৰ দিনবোৰত সুৰক্ষিত হৈ থাকিলেহেঁতেন লুৰিণজ্যোতি গগৈ অসম চুক্তিৰ 6 নম্বৰ দফাৰ যিখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তাত আমি প্ৰতিবেদনত সকলো ধৰণৰ বিষয় উল্লেখ কৰিছিলোঁ সকলো কথা আমি উল্লেখ কৰিছিলোঁ বিশেষকৈ হয় শুনি আছোঁ কওক বিশেষকৈ আমি যিবোৰ বিষয় মূলতঃ আমাৰ সাংবিধানিক ৰক্ষা কবচৰ লগত জড়িত হৈ থকা ৰাজনৈতিক বিষয় তাৰ লগে নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ চাকৰি বাকৰি সংৰক্ষণ ভূমিৰ অধিকাৰ তাৰ উপৰিও আন বিভিন্ন বিষয় তাত সন্নিৱিষ্ট হৈ আছিল বিশেষকৈ ৰাজনৈতিক বিষয়বোৰৰ লগত স্থানীয় নিকায় বিধানসভা লোকসভাত আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা 100% আসন সংৰক্ষণৰ আমি কথা উল্লেখ কৰিছিলোঁ বিশেষজ্ঞ সমিতিৰ আন বিষয়ববীয়াসকলে 85% আসন সংৰক্ষণৰ কথা উল্লেখ কৰিছিল ৰাজনৈতিক বিষয়বোৰত উচ্চ সদন প্ৰতিষ্ঠা কৰাৰ কথা আছিল যাতে আমাৰ খিলঞ্জীয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহে তাত যাতে তেওঁলোকৰ মনৰ কথাবোৰ ক'ব পাৰে প্ৰতিনিধিত্ব পায় কাৰণ সৰু সৰু জাতি জনগোষ্ঠীবোৰে তেওঁলোকে কোনো ধৰণৰ বিধানসভা বা লোকসভাত তেওঁলোকে প্ৰতিনিধিত্ব নাপায় গতিকে আমাৰ মূল কথাটো আছিল যে উচ্চ সদনৰ যোগেদি আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহেও যাতে প্ৰতিনিধিত্ব পায় মনৰ কথা ক'ব পাৰে গোটেই ৰাজনৈতিক ব্যৱস্থাটোত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে তাৰ লগে লগে আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ আসন সংৰক্ষণ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি অৰ্ধকেন্দ্ৰীয় চাকৰি ৰাজহুৱা খণ্ডৰ চাকৰি ব্যক্তিগত খণ্ডৰ বেচৰকাৰী যিবোৰ চাকৰি আছে সকলোকে সংৰক্ষণৰ ব্যৱস্থা যে হ'ব লাগে সেই সম্পৰ্কতো আমাৰ বিভিন্ন দিহা পৰামৰ্শ আছিলে ভূমিৰ অধিকাৰ যাতে সুৰক্ষিত হয় ভাষিক বিভিন্ন বিষয়সমূহ ভাষাক লৈও মানুহৰ সংকট আছে অসমীয়া ভাষাৰ উপৰিও আন জনজাতীয় জনগোষ্ঠীয় ভাষাসমূহৰ সংকট বা এই ভাষাবোৰ কোৱা মানুহৰ সংখ্যা দিনে দিনে কমিছে এই সমগ্ৰ বিষয়সমূহত কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰে সেই সম্পৰ্কত স্পষ্টভাৱে উল্লেখ আছে আৰু বিশেষকৈ আমি খিলঞ্জীয়া অসমীয়া মানুহ বুলি ক'লে কাক কওঁ সেই সম্পৰ্কতো আমাৰ দৃষ্টিভংগী স্পষ্ট আছে অসমীয়া মানুহৰ সংজ্ঞা আমি উল্লেখ কৰিছিলোঁ গতিকে এই গোটেই কথা বতৰাবোৰ আমি অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থতে আমি কৈছিলোঁ আৰু অতি আশ্চৰ্যজনকভাৱে এই যি কমিটি উচ্চ পৰ্যায়ৰ সমিতি
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তেওঁলোকে গঠন কৰি দিছিল আশ্চৰ্যজনকভাৱে কমিটি এই প্ৰতিবেদন গৃহ মন্ত্ৰণালয়টো নললেই তেওঁলোকে গৃহমন্ত্ৰীয়ে পৰামৰ্শ দিলে যে কেবিনেটৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ হাতত দিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে গোটেই প্ৰতিবেদনখন কেন্দ্ৰীয় মন্ত্ৰীলৈ লৈ যাব লাগে আচলতে যিহেতু নোডেল মিনিষ্ট্ৰী গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা যিহেতু কমিটি গঠন কৰিছিলে আমাক প্ৰথম অৱস্থাত গোটেই উচ্চ পৰ্যায়ৰ সমিতি সকলোকে নিমন্ত্ৰণ কৰি গৃহমন্ত্ৰী গৃহ ৰাজ্যমন্ত্ৰী সকলোৱে লগ কৰিছিলে লগ কৰি কৈছিল যে এইখন প্ৰতিবেদন জমা দিয়াৰ লগে লগে 6 মাহ হাতত দিছোঁ 6 মাহৰ ভিতৰত প্ৰতিবেদন জমা যেতিয়া কৰিব দাড়ি কমাসহ উন্নীতকৰণ কৰিব আৰু আমি 6 মাহতে সকলো কাম সম্পন্ন কৰিছিলোঁ কিন্তু 6 মাহত তেওঁলোকে 6 মাহ সময় দিয়াৰ পিছতো তেওঁলোকে নিজৰ ইচ্ছাৰে আৰু এমাহ সময় তেওঁলোকে বঢ়াই দিছিল আমি যেটো বিচৰা নাছিলোঁ 6 মাহত আমাৰ স্বাক্ষৰ কৰিব আমাৰ সম্পূৰ্ণ হৈছিল গতিকে এই গোটেই প্ৰতিবেদনখনত আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ মাটি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ চাকৰি বাকৰি ভাষিক সাংস্কৃতিক সকলো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা বা সকলো ধৰণৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছিল যে ৰাজনৈতিক যিটো সাংবিধানিক যিটো ৰক্ষা কবচ অকণমান আপুনি মানে কি কাৰণে মানে আপোনালোকৰ এনেকুৱা কি পৰামৰ্শ আছিল যিটো কাৰণে সাংবিধানিক ৰক্ষা কবচৰ কথাটো আহিছিলে আৰু যিটো দ্বাৰা অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত ৰাজনৈতিক অধিকাৰ নিজে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ বা সমষ্টি সংৰক্ষণৰ কথাটোত কেন্দ্ৰীয় চৰকাৰে কিয় আগবাঢ়ি নাহিল এতিয়ালৈকে এই প্ৰতিবেদন দিয়া আপোনালোক কিমান দিন হ'ল এতিয়ালৈকে এই প্ৰতিবেদন দিয়া কিমান বছৰ পাৰ হৈ গ'ল শুনা পাইছে নিৰ্দিষ্ট যিটো সময় আছিল সেই সময়টোতে আমি দিছিলোঁ এতিয়া একদম সঠিককৈ ক'বলৈ 2 বছৰতকৈ বেছি 2-3 বছৰৰ সময় অতিক্ৰম কৰিছে মানে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ শেষ হ'ল তেওঁৰ কাৰ্যকাল তেওঁৰ দিনতে হৈছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰায় 2.5 বছৰ অতিক্ৰম কৰিলে গতিকে এইখিনিয়ে সময় গতিকে এই দীঘলীয়া পৰিক্ৰমা আৰু এনেকৈ বাৰে বাৰে প্ৰতিবেদনৰ ওপৰত প্ৰতিবেদন হৈ থাকে কিন্তু কাৰ্যকৰী নকৰে মই আৰু এটা কথা আপোনালোকক জানিব বিচাৰিম সেই সময়ত কা আন্দোলন কা বিৰোধী যিটো আন্দোলন আছে যে তুংগত উঠিছিল সেই আন্দোলনটো প্ৰশমনৰ বাবেই উদ্দেশ্যেৰে এই বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছিল বুলি আপুনি এতিয়া অনুভৱ কৰে নেকি দুটা কথা প্ৰথমে আপুনি যিটো কথা কৈছে কিয় এখন ৰাজনৈতিক সুৰক্ষা দৰকাৰ এইটো আপুনি আগৰ প্ৰশ্নত কৰিছিল কাৰণ ৰাজনৈতিক সাংবিধানিক ৰক্ষা কবচৰ এইটো কাৰণে প্ৰয়োজনীয়তা আছিল কাৰণে আপোনালোকে সকলোৱে জানে যে আমি অবৈধ বিদেশী নাগৰিকৰ বোজা 51ৰ পৰা 71লৈকে গ্ৰহণ কৰিছোঁ যিটো কথা ভাৰতবৰ্ষৰ ক'তো হোৱা নাই গতিকে এই যে আমি এটা 20 বছৰৰ অবৈধ বিদেশীৰ বোজা ল'লোঁ তেওঁলোকক নাগৰিকত্ব দিয়া হ'ল গতিকে ইয়াৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহ তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি এটা ভয়াৱহতা আহিব সংকট আহিব গতিকে তেওঁলোকক সাংবিধানিকভাৱে ৰক্ষণাবেক্ষণ দিয়াটো উচিত সেইটোৱে আছিল মূল স্পিৰিট 6 নম্বৰ দফা 5 নম্বৰ দফাৰ পিছতে 6 নম্বৰ দফা দিয়াৰ অৰ্থটোৱে এইটো আছিল যে আমি 71ৰ পিছত অহা বিদেশীৰ নাম তেওঁলোকক চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে আৰু আমি 51ৰ পৰা 71লৈকে গ্ৰহণ কৰিছোঁ গতিকে তাৰ কাৰণে 6 নম্বৰ দফা দিয়া হৈছে আৰু সেইকাৰণে ভিত্তিবৰ্ষটো 51 দিয়া হৈছিল এইটো একেবাৰে যুক্তিপূৰ্ণ কাৰণ 20 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা সেইকাৰণে ইয়াৰ লোকেল স্থানীয় মানুহক এই অধিকাৰ সাংবিধানিক ৰক্ষা কবচৰ অধিকাৰ দিব লাগে আৰু তেওঁলোকে এই গোটেই প্ৰতিবেদনখন কিয় গ্ৰহণ নকৰিলে এইটো অতি আশ্চৰ্যজনক কথা ৰহস্যজনক কথা আৰু এইটোৱে এই কথাই প্ৰমাণ কৰিছে যে দিল্লীৰ চৰকাৰে অসমৰ মানুহৰ মৰ্মবেদনা নুবুজে আমাৰ যিটো ৰাজনৈতিক যিটো সংকট আছে আমাৰ যিটো জাতীয় বা আমাৰ গোটেই জাতীয় সভ্যতাটোৰ প্ৰতি যিটো সংকট আহিছে ৰাজনৈতিক তাৰ উপৰিও ভাষিক সাংস্কৃতিক আৰু উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ তেওঁলোকৰ ভৱিষ্যতৰ যিটো সংকট এই সংকটৰ কথা দিল্লীয়ে নুবুজে আৰু সেইকাৰণে তেওঁলোকে এই প্ৰতিবেদন গ্ৰহণ কৰা নাই প্ৰতিবেদন গ্ৰহণ নকৰি তেওঁলোকে এইখনক এখন ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে কা আন্দোলনৰ সময়ত প্ৰথমে এখন বেলেগ কিছু ব্যক্তিক নাম তেওঁলোকে উল্লেখ কৰি এখন প্ৰথমে তেওঁলোকে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিলে আমি সেইখন সমিতি আমি
সেই সময়ত আমি প্ৰত্যাখ্যান কৰিছিলোঁ আমি কৈছিলোঁ যে কা বিৰোধী গণ আন্দোলনৰ এই সংগ্ৰামৰ সময়ত ভৰপক সময়ত তেওঁলোকে গোটেই বিষয়টো ডাইভাৰ্ট কৰিবৰ কাৰণে গোটেই বিষয়টোত তেওঁলোকে সংগ্ৰামখন নষ্ট কৰিবৰ কাৰণে এই কাম তেওঁলোকে কৰিছে বুলি আমাৰ উপলব্ধি হৈ প্ৰথমখন যি কমিটি আমি ইতিমধ্যে প্ৰত্যাখ্যান কৰিছিলোঁ তাৰ পাছত যেতিয়া কা বিৰোধী আন্দোলনৰ এটা পৰ্যায় অতিক্ৰম কৰিলে বা কৰোনা আহিলে কৰোনাৰ পিছত গোটেই সমগ্ৰ অসমত এটা পৰিৱেশ পৰিস্থিতি হ'ল তাৰ পিছত আমি উপলব্ধি কৰিলোঁ যে নহয় আমাৰ 6 নম্বৰ দফা বিষয়টো যিহেতু আমি যিহেতু এই অধিকাৰৰ কাৰণে আমি যুঁজিয়ে আছোঁ আৰু এই প্ৰতিবেদনখন দিব লাগিব গতিকে আমি সেই সময়ত এই প্ৰতিবেদনৰ এগৰাকী সদস্য হিচাপে যেতিয়া দায়িত্ব দিলে আমি সকলোৱে পালন কৰিলোঁ বা প্ৰথমত যিটো তেওঁলোকৰ বায়াছনেছ আমি দেখিছিলোঁ প্ৰথম কমিটিখনৰ পৰৱৰ্তী দিনসমূহত আমি দেখিলোঁ যে কিছুমান অতি আইনজ্ঞ ব্যক্তি জনা শুনা মানুহ যিসকল অসমৰ জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ কিছু লোকৰ হাতত যিহেতু অৰ্পণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাকো যিহেতু ইয়াৰ লগত জড়িত কৰিলে আৰু সমগ্ৰ অসমৰ মানুহৰ পৰা দিহা পৰামৰ্শ ল'ব বুলি তেওঁলোকে যিহেতু ভাবিলে গতিকে আমি 6 নম্বৰ দফাটো আজৰি আনিবৰ কাৰণে আমাৰ যিটো প্ৰচেষ্টা প্ৰয়োজনীয় যিটো দায়িত্ব সেইটো পালন কৰিবৰ কাৰণে আগবাঢ়ি আহিলোঁ গতিকে প্ৰথমৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰৰ মায়াজাল আমি ফালিছোঁ দ্বিতীয়টো আমাৰ যিহেতু দায়িত্ব আছে দায়বদ্ধতা আছে কাৰণ 6 নম্বৰ দফাটো আমি কাৰ্যকৰী কৰিবলৈ প্ৰতিবেদন দিব লাগিব আমি কি ভাবিছোঁ কাৰণ এটা সময়ত অসমীয়া মানুহৰ সংজ্ঞা খিলঞ্জীয়া অসমীয়া মানুহৰ সংজ্ঞা দিব নোৱাৰাৰ কাৰণে সেই সময়ত সাংবিধানিক সংৰক্ষণৰ সুযোগ অসমৰ ৰাইজে হেৰুৱালে কাৰণ বাজপেয়ী আৰু আদৱানীৰ দিনত তেনেকুৱা এটা সুযোগ আহিছিলে অসমত প্ৰফুল্ল মহন্তৰ চৰকাৰ আছিল কিন্তু সেই সময়ত এই কাম কৰিব নোৱাৰিলে প্ৰতিবেদন দিব নোৱাৰিলে আনকি অসমীয়াৰ সংজ্ঞাই পূৰ্ণ ৰূপত আগবঢ়াব নোৱাৰাৰ কাৰণে ৰৈ থাকিলে আমি ভাবিলোঁ যে এই সময়ত এই ভুলটো আমি নকৰোঁ যেহেতু সুযোগ আহিছে আমি প্ৰতিবেদনখন দিওঁ আৰু পাৰিলে তাৰ পৰা ৰিজাল্ট উলিয়াবলৈ আমি চেষ্টা কৰোঁ কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিলোঁ যে তেওঁলোকে এইটোক এটা ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে ধন্যবাদ লুইনজ্যোতি গগৈ আপুনি থাকিব লাইনত আমাৰ নগেন শইকীয়া ছাৰৰ লগত কথা পাতিম তাৰপিছত আপোনাৰ মতামত আকৌ এবাৰ ল'ম মই এতিয়া ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ বিশিষ্ট লেখক এটা প্ৰাক্তন IAS বিষয়া লক্ষ্মীনাথ তামুলী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে 6 নং দফা অবিহনে খিলঞ্জীয়াৰ ভৱিষ্যত অন্ধকাৰ নেকি 6 নং দফা থাকিলেওতো অসমীয়াৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ কাৰণ 6 নং দফাটোত যিটো ব্যৱস্থা কনষ্টিটিউশ্যনেল এডমিনিষ্ট্ৰেটিভ লেজিছলেটিভ যি প্ৰটেকশ্যন দিয়াৰ কথা আছিল সেইখিনি কৰিব লাগিব কেন্দ্ৰই কিন্তু কেন্দ্ৰক সৈমান কৰিব কোনে সৈমান কৰা কাৰণ অসম আন্দোলনটোৰ প্ৰথম গুজৰণিটোৰ পৰা আৰম্ভ কৰি এতিয়া শেহতীয়া কেকনি গেঙনিবোৰলৈকে আছুৱে ইয়াৰ গুৰি ধৰি আছে আছু নীৰৱ কেলেই কথাটো গুৰুত্বপূৰ্ণ কথা এটা আছুৱে তেওঁলোকৰ যেন আজীৱন ছাত্ৰ নেতা হৈ আছে তেওঁ মানে অসমীয়া মানুহৰ প্ৰভুত্ব প্ৰতিষ্ঠা হ'ব লাগিব বুলি সদায় এটা বিবৃতি দি থাকে কা আমি নামানো সেই এটা মাজতে আপোনাৰ মানে মেছেজো আহিছে এটা যে 6 নং দফাৰ ৰূপায়ণ কৰিবৰ ক্ষেত্ৰত মানে সাংবিধানিক ৰক্ষা কৱচৰ ক্ষেত্ৰত চৰকাৰৰ বাধা কি আছে চৰকাৰ থাকিলে বাধা বুলি একো নাইকিয়া কিন্তু তেওঁলোকৰ ৰাজনীতি আগ্ৰহ কিয় নাই আগ্ৰহ কেনেকৈ থাকিব তেওঁলোকে হেৰিয়াতে 1990 চনতেই তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী কৈছিলে যে চুক্তিখন কৰা হৈছে অসমত ইতিমধ্যে থকা বিদেশীসকলৰ এখন দিবৰ কাৰণে স্পষ্ট হিচাপে তেওঁ ঘোষণা কৰি দিছিল তেতিয়া এইটো 90 চনৰ ষ্টেটমেণ্ট আৰু আমাৰ সৰ্বানন্দ সোণোৱালে তেওঁ প্ৰথম বৰ্ষপূৰ্তিত যিমানো মনত পৰে 23 মে নে 24 মে 2017 প্ৰথম বৰ্ষপূৰ্তিত তেওঁ বৰ্ষপূৰ্তিত কৈছিল যে কা সম্পৰ্কে আমি তাৰমানে হেৰি চুবুৰীয়া ৰাজ্যবোৰত মানে নিৰ্যাতিত হিন্দুসকলক ভাৰতত আমি ৰক্ষণাবেক্ষণ দিম নাগৰিকত্ব দিম বুলি আমি প্ৰতিশ্ৰুতি দি আছে সেই প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিম তেওঁ হিন্দুক এটা সাক্ষাৎকাৰত কৈছিল দা হিন্দু কৈছিল গতিকে কোনেও কিন্তু কথাটোত প্ৰতিবাদ নকৰিলে আছুৱেও কৰা নুশুনিলোঁ কাৰণ আছুৱে তেওঁলোকৰ মানুহ সৰ্বানন্দ সোণোৱালটো আছুৰ পৰা আহিছে এই আছুৰ পৰা মই যিসকলেই আছুৰ এটা বস্তু হয় কিন্তু এই যে চৰকাৰৰ ভূমিকাখন এখন যেনে জাতি মাতি বা তেনেকুৱা ধৰণৰ যি ধৰণৰ কথাবোৰ যিয়ে কোৱা নহয় কিন্তু কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটিখনৰ প্ৰতিবেদনখনে কিন্তু চাগে গ্ৰহণ নকৰিলে
সেইটো দেখকে তেতিয়াহ'লে প্ৰতিক্ৰিয়াটো তেতিয়াই হ'ব লাগিছিল মানে প্ৰতিক্ৰিয়া একো কৰা নাই মানে কোনে কৰিলে কিবা আন্দোলন কৰিলে নে গৰজিলে নে এটা বিবৃতি দিলে তাৰমানে আন্দোলনজীৱী মানুহখিনি বিবৃতিজীৱী হ'ল বছ মই এতিয়া কৈ আছিলোঁ দিয়া যে অসমীয়া মানুহৰ প্ৰভুত্ব প্ৰতিষ্ঠা হ'ব লাগিব প্ৰভুত্ব মানে চুপ্ৰিমেচি গণতন্ত্ৰৰ দিনত চুপ্ৰিমেচি বুলি কিবা এটা হ'ব পাৰে নেকি আৰু যিটো সময়ত তাৰমানে 2011 চনৰ চেঞ্চাছ মতে অসমীয়া ভাষা কোৱা মানুহ 48.2 হ'ল বুলি কৈ দিছে তাৰপাছত অসমীয়া মানুহ চুপ্ৰিমেচি বিচাৰিব পাৰে নেকি মই কিবা ঠাইতো আগতে কৈছিলোঁৱেই তাৰমানে যে অন্ততঃ অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হৈ থকাৰ এটা মৰ্যাদা হেৰুৱাই পেলালে কাৰণ 70% মানুহে এটা ভাষা ক'লেহে সেইটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় কিন্তু অসমীয়া ভাষা কোৱা মানুহ এটা মানে এতিয়া 11 চনতেই এতিয়া চাগে আৰু বহু কমি আহিলে 48.2% মানুহ গতিকে যেহেতু তেনেকুৱা ধৰণৰ এটা অৱস্থা হ'ল কোনো মতা নাইকিয়া মই এবাৰ লিখিয়ে দিছিলোঁ তাৰমানে খং উঠি পেলাই যে আছুত থাকোঁতে তেওঁলোক একোটা অঙঠা কিন্তু আছুপা আঁতৰি গ'লেই যেতিয়া ৰাজনীতিক দলত সোমাই যায় তেওঁলোক মানে চাই হৈ যায় মই আৰু পাতিম শান্তনু বৰঠাকুৰৰ ওচৰলৈ যাম এইফালে ডিব্ৰুগড়ত নগেন শইকীয়া আছে লুইনজ্যোতি গগৈলৈ যাম এতিয়া কণ্টেক্ট সময় এটা বিৰতি লৈ ল'ম এইবাৰ আমি পোনে ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ ডিব্ৰুগড়ত আমাৰ সাংবাদিক হোমেন ফুকন আছে আমি ডক্টৰ নগেন শইকীয়া আছে আমাৰ সৈতে সংযোগ হৈছে অসমীয়া মানুহৰ ইতিহাস অসমৰ জনজীৱনৰ বা অসমীয়া জাতিৰ বাবে এটা আপুৰুগীয়া সম্পদ ছাৰৰ আমি ছাৰৰ পৰা জানিব বিচাৰিম এই গোটেই যিটো ব্যৱস্থা য'ত অসমীয়া খিলঞ্জীয়া মানুহখিনি সংকটত পৰিছে ছাৰৰ অনুভৱ আৰু ছাৰৰ বিধান মই ভাবোঁ যে আমাৰ সময় বহুখিনি পাৰ হৈ গ'ল 6 নম্বৰ দফা যিটো আছিলে সেই দফাটো কালি নে পৰহি বোধ কৰোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো সম্পৰ্কে কিবা এটা মন্তব্য কৰিছে যিটো বৰ সুখদায়ক নহয় দ্বিতীয়তে আমি খিলঞ্জীয়া মানুহৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো ৰাখিবৰ কাৰণে আমি যিখিনি কাম আগতেই কৰিব লাগিছিলে সেই কামো আমি নকৰিলোঁ সময়ত বিশ্বাসত আমি যেতিয়া ইনাৰ লাইন পাৰ্মিট আমাৰ আটাইকেইখন ৰাজ্যই চাৰিওফালৰ ল'লে সেই সময়ত আমাৰ কোনোবা এজনে বোলে ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন নোহোৱা বুলিয়েই সেই সময়ত মন্তব্য কৰিছিল দ্বিতীয়তে এতিয়া এই আইনখন বলবৎ হোৱাৰ পিছত ইনাৰ লাইন পাৰ্মিটেই হওক 6 নম্বৰ দফাই হওক এইবোৰৰ কি কামত আহিব এইবোৰ গতিকে আমাৰ কাৰণে এইটো এটা ডাঙৰ সমস্যা যে আমি আমাৰ নিজৰ যিটো দাবী সেইটো নিজেই হেৰুৱাই ল'বলৈ যেন আমি প্ৰস্তুত হ'লোঁ আৰু বৰ্তমানৰ চৰকাৰে এইটোত যে কিবা সামান্যতম কিবা ব্যৱস্থাও কৰিব মই আশা কৰিব নোৱাৰোঁ অসমজুৰি আকৌ আন্দোলন হয়তো হ'ব লাগিব আৰু সেই আন্দোলন কেনেকুৱাকৈ আন্দোলন হয় নাজানো মই আমাৰ অসম আন্দোলনৰ যিটো ৰূপ সেই ৰূপটো যদি আকৌ এবাৰ উভতাই আনিব পাৰে তেতিয়াহ'লে হয়তো কিবা এটা হ'ব পাৰে নহ'লে খিলঞ্জীয়াৰ যিটো সত্তা তাৰ যিটো স্বাধীনতা তাৰ যিখিনি অধিকাৰ সেই অধিকাৰ অসমৰ মানুহৰ নাথাকিব আইন বলবৎ হোৱাৰ পিছত যিকোনো মানুহে সোমাই আহিব পৰা হ'ল বাহিৰৰ মানুহ বা অন্য যিকোনো দেশৰ মানুহে সোমাই আহিব পৰা হ'ল গতিকে আমাৰ ক'ত যিটো আমাৰ খিলঞ্জীয়াৰ সুৰক্ষা সেই সুৰক্ষাটো আমাৰ কেনেকৈ থাকিব দ্বিতীয়তে আৰু এটা কথা মন কৰিবলগীয়া যে আমাৰ এই ৰাজ্যখনৰ লাহে লাহে ওচৰৰ ৰাজ্যকেইখনে বহুতো মাটি তেওঁলোকে অধিকাৰ কৰি লৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টেও এই ক্ষেত্ৰত একো মাত নামাতে আৰু ষ্টেট গভৰ্ণমেণ্টেও একো মাত নামাতে গতিকে আমাৰ কোনফালে সুৰক্ষা আছে আমি সঁচাকৈয়ে অসমীয়া মানুহ অসমৰ মানুহ আমি বিপদত পৰিছোঁ খিলঞ্জীয়া বুলি ক'লে কেৱল অসমীয়া ভাষা কৈ থকাখিনিয়ে নহয় আমাৰ বড়ো কাৰ্বি মিচিং ৰাভা ডিমাচা তিৱা দেউৰী টাই এই আটাইবোৰ মানুহেই খিলঞ্জীয়া মানুহ আমাৰ এই মানুহখিনিৰ কোনো স্বাধীনতা কোনো প্ৰকাৰৰ নিজস্ব তেওঁলোকৰ অধিকাৰ এইবোৰ একো নাথাকিব দেখা গৈছে যে এতিয়া অসমত যিখিনি কাম চৰকাৰে কৰিছে হাজাৰ হাজাৰ বিঘা মাটি দূৰৰ বাহিৰৰ বেপাৰীৰ হাতত তুলি দিছে আমাৰ প্ৰত্যেকটো বস্তু
বেপাৰীৰ হাতত তুলি দিছে আৰু আমাৰ অসমক এক প্ৰকাৰ ক'বলৈ গ'লে কপৰদক্ষিণ এখন ৰাজ্যত পৰিণত কৰিবলৈ যেন যত্ন কৰিছে। এওঁলোকে যিমানেই ডাঙৰ কথা নকওক, তাৰ অন্তৰত লুকাই আছে তেওঁলোকৰ যিটো ৰাজনৈতিক তেওঁলোকৰ চাল, সেই চালটো। অসমীয়া মানুহে এই কথাবোৰ যেতিয়ালৈকে নুবুজে ভালকৈ, তেতিয়ালৈকে তেওঁলোকে সেই আপোনাৰ যিবোৰ সুবিধা, সৰু সৰু সুবিধা পাইছে, সেই সুবিধাবোৰকে পৰম এটা ধন বুলি ধৰি লৈ পেলাই চলি থাকিব। এটাকে আকৌ অসম জুৰি এটা নতুন আন্দোলনৰ প্ৰয়োজন হ'ব। আৰু আপোনাসকলে ভাবিব পাৰে, অনেকে ভাবিব পাৰে যে এইটো চৰকাৰৰ দিনত আন্দোলন সম্ভৱ হ'বনে? নোহোৱাৰ কোনো কথা নাই, যদি আমি সঁচাকৈয়ে একমত হ'ব পাৰোঁ, একগোট হ'ব পাৰোঁ। আমাৰ কেৱল অসমীয়া ভাষীসকলে নহয়, আমাৰ খিলঞ্জীয়া জনজাতিসকলকো লৈ পেলাই যদি আমি ৰণ কৰিব জানো, তেনেহ'লে আমাৰ জয় হ'ব পাৰে। নতুবা আমি সেই বসুধৈৱ কুটুম্বকম বুলি ধৰি লৈ পেলাই আনৰ লগত মিলি যাবলৈ নিজকে সাজু কৰি থ'ব লাগিব। মই নিজে খুব চিন্তিত, মই বৰ্তমান চৰকাৰৰ মনোবৃত্তি দেখি দুখিত, কিন্তু আমাৰ সৰহ সংখ্যক মানুহে এতিয়াও মুখেৰে মাত পতা নাই। বিশেষকৈ মই দেখিছোঁ যে আমাৰ মধ্যবিত্ত শ্ৰেণীটো য'ত শিক্ষিত সংখ্যা আটাইতকৈ বেছি, সেই মধ্যবিত্ত শ্ৰেণীটোৱে সৰু সুৰা যিবোৰ পাইছে তাতে যেন তেওঁলোক সন্তুষ্ট হৈ তেওঁলোকে গোটেই ৰাজ্যখনৰ ভৱিষ্যতৰ কথা, বৰ্তমানৰ কথা নভবাকৈ এই সকলোবোৰ লোকৰ হাতত এৰি দিছে। আমি সেইবাবে এটা নতুন জাগৰণ হ'ব লাগিব। আৰু এই জাগৰণ আমি বৰ্তমানৰ চৰকাৰৰ ভয় কৰি আমি যদি মাত নামাতোঁ, তেনেহ'লে আমাৰ ভৱিষ্যত আমি নিজে নষ্ট কৰা হ'ব। আমাৰ ভৱিষ্যত এতিয়া আমাৰ হাতত। আমি যদি আমাক ৰক্ষা কৰিব জানো, তেনেহ'লে আমি ৰক্ষিত হ'ম, সুৰক্ষিত হ'ম। আৰু যদি ৰক্ষা কৰিব নাজানো, আমি যদি সৰু সৰু কিছু লজেঞ্চ গুটি খোৱাৰ পিছত আমি যদি সকলোবোৰ পাহৰি যাওঁ, তেনেহ'লে আমাৰ এই খিলঞ্জীয়াৰ যিটো অধিকাৰ, সেই অধিকাৰটো থাকিব বুলি মই কেতিয়াও নাভাবোঁ। ধন্যবাদ ছাৰ। সেইবাবে আকৌ এবাৰ আহ্বান কৰিব খোজোঁ যে আমি সকলো আমাৰ মাজত থকা বিভেদ পৰিহাৰ কৰি একগোট হওঁ। আৰু সেই একগোট হ'লেহে যদি আমাৰ কিবা সিদ্ধি হয়, তেতিয়া সিদ্ধি হ'ব পাৰে। এই মোৰ ভাৱ, এই মোৰ ধাৰণা। ধন্যবাদ ছাৰ, ধন্যবাদ ছাৰ। গা যথেষ্ট অসুখীয়া, তৎসত্ত্বেও তেওঁ আমাৰ অসমীয়া মানুহৰ এই সংকটৰ সময়ত তেওঁ প্ৰাগ নিউজৰ সৈতে কথা পাতিম বুলি তেওঁ মন বান্ধিছে। ধন্যবাদ ছাৰ, আপোনাক ধন্যবাদ। মই লক্ষীনাথ তামুলী আৰু শান্তনু ঠাকুৰৰ লগত কথা পাতিম। তাৰ আগতে খালি এটা কথা মই লুইনজ্যোতিগুৰিৰ পৰা জানিব বিচাৰিম যে নগেন শইকীয়া ছাৰে যে আহ্বান জনাইছে, এখন নতুন ৰণৰ কথা কৈছে। এই মুহূৰ্তত কৈছে কোনোখন চৰকাৰৰ সদিচ্ছা নাই, চুবুৰী ৰাজ্যৰ মাটি বেদখল, অসমীয়া মানুহৰ এমুঠি মানুহ কৈছে কেৱল মানে আমাৰ যিসকল মেইন ষ্ট্ৰীম বুলি কোৱা হয়, সেইসকল জনজাতীয় মানুহখিনিক লৈ তেওঁলোকক সন্মুখত লৈ তেওঁলোকৰ দ্বাৰাই এখন নতুন সংগ্ৰামৰ কথা কৈছে। মই লুইনজ্যোতি গগৈ বেলেগ এটা কামত যাব বিচাৰিছে মই তেওঁৰ পৰা শেষবাৰ কাৰণে জানিব বিচাৰিম যে এই যে নতুন এখন এটা সংগ্ৰামৰ কথা ক'লে তেওঁ, এইখন আপুনি কি কয়? নিশ্চয় সংগ্ৰামৰটো প্ৰয়োজনীয়তা আছে, কাৰণ আমি দেখিছোঁ যে আমি অসম ৰাইজে কেতিয়াও সংগ্ৰামৰ মানে বাদ দি কেতিয়াও কোনো ধৰণৰ বিষয় আমি পাবলৈ সক্ষম হোৱা নাই। যিমানবোৰ অসমৰ মানুহক যিমান অন্যায় কৰি আহিছে, দিল্লীয়ে কৰা অন্যায়, ৰাজনৈতিক অবিচাৰ, অৰ্থনৈতিক বিভিন্ন ধৰণৰ শোষণ নিষ্পেষণ, এইবোৰৰ মূল সমাধানৰ উপায় নিশ্চয় সংগ্ৰাম আৰু ঐক্যবদ্ধ সংগ্ৰামৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। কাৰণ সকলোকে লৈ এখন সংগ্ৰামৰ যোগেদি আমাৰ অধিকাৰ আজৰি আনিব লাগিব। কাৰণ এতিয়া নিশ্চয়কৈ আমাৰ সন্মানীয় তামুলী ডাঙৰীয়াই বক্তব্য ৰাখিছে, যথেষ্ট নিৰাশাবাদী পৰিৱেশ এটা আছে, কিন্তু আমি যুঁজাৰটো কোনো বিকল্প নাই। কাৰণ আমি যদি আমাৰ জাতিটোক এতিয়া অতি বেয়া অৱস্থাটো, অতি সংকটৰ কালতো যদি আমি জীয়াই ৰাখিব লাগে বা আমি প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে আমাৰ হাতত এটা বিকল্প ৰৈছে, সেইটো আমি সংগ্ৰাম কৰিব লাগিব, যুঁজিব লাগিব আৰু অধিকাৰ আজৰি আনিব লাগিব। কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন কূট কৌশল, ছল চাতুৰি, অসমৰ মানুহৰ অধিকাৰ কাঢ়ি লৈ যোৱা বা বিভিন্ন ধৰণে তেওঁলোকে
মিছা প্ৰতিশ্ৰুতি দি আমাক ঠগ প্ৰবঞ্চনা কৰি অহা আমি বাৰে বাৰে আমি দেখিবলৈ পাইছোঁ গতিকে আমাৰ হাতত এটাই বিকল্প আছে সেইটো হৈ গ'ল আমি সংগ্ৰামৰ যোগেদি যিমান প্ৰতিকূল পৰিৱেশ নহওক লাগিলে প্ৰত্যাহ্বান যিমান নাথাকক লাগিলে জটিলতা যিমান নাথাকক লাগিলে পৃথিৱীৰ আত্মপ্ৰতিষ্ঠাৰ সকলো ধৰণৰ সংগ্ৰামেই অতি জটিল প্ৰত্যাহ্বানপূৰ্ণ সংকটৰ সময়তে ঘটিছে মই বিশ্বাস কৰোঁ যে যিমান বেয়া দিন নাথাকক লাগিলে তাৰ মাজত নিশ্চয় সম্ভাৱনা আছে আৰু আমি সকলোৱে যদি মন বান্ধি লওঁ আমি আমাৰ ভৱিষ্যত ৰক্ষা কৰিব পাৰিম আমাৰ অধিকাৰ আজৰি আনিব পাৰিম আৰু তাৰ কাৰণে সন্মানীয় নগেন শইকীয়া ছাৰে কোৱা যিটো কথা যে আহি থাকিব লগা দিনসমূহত আমি যিকোনো ধৰণে এখন জাতীয় সংগ্ৰাম আমি কৰিলেহে নিশ্চয় আমাৰ অধিকাৰ আজৰি আনিব পাৰিম মই আমাৰ সৈতে মানে আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী সন্মানীয় অধিবক্তা শান্তনু বৰঠাকুৰ সক্ৰিয় সামাজিক কৰ্মী 6 নং দফা বা সাংবিধানিক ৰক্ষা কবচ দিয়াত আইনী বাধা কিবা আছে নেকি চক আইনী বাধা একো নাই সেইকাৰণে তাৰ শব্দটোৱে তাত ব্যৱহাৰ কৰা হৈছে যে সাংবিধানিক সুৰক্ষা সাংবিধানিক সুৰক্ষা মানে সংবিধানৰ ভিতৰত অন্তৰ্ভুক্ত কৰা কিছু সুৰক্ষা আজি ধৰক আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে কালি পৰহি এনেকুৱা সময়তে কোনোবা এদিন কৈছে যে সাংবিধানিক সুৰক্ষা ক্লজ 6ৰ প্ৰতিবেদন মই ৰিকমেণ্ডেশ্যন মই ইমপ্লিমেণ্ট কৰি আছোঁ প্ৰয়োগ কৰি আছোঁ প্ৰশ্নটো বেছি কৰিছোঁ যি নহওক কথাটো হ'ল যে যদি তেওঁৱেই কৰিব পৰা কথা হ'লহেঁতেন যদি ৰাজ্য চৰকাৰে কৰিব পৰা ব্যৱস্থা হ'লহেঁতেন তেতিয়াহ'লে তাত সাংবিধানিক সুৰক্ষা শব্দটো সোমোৱাইছিলে কি কাৰণে যেতিয়া অসম চুক্তি হৈছিল তেতিয়াও সাংবিধানিক সুৰক্ষা যেতিয়া কেন্দ্ৰীয় চৰকাৰে আপোনাৰ কমিটিখন গঠন কৰি দিছিল তেতিয়াও সাংবিধানিক সুৰক্ষাৰ কথা কৈছে আৰু আপুনি যদি সমিতিৰ প্ৰতিবেদন চায় তাতো সাংবিধানিক সুৰক্ষাৰ কথাই উল্লেখ কৰা আছে অৰ্থাৎ সংবিধানত তাৰ এই যিবোৰ সুৰক্ষাৰ তেওঁলোকে পৰামৰ্শাৱলী দিছে সেই পৰামৰ্শাৱলী যাতে তাত আপোনাৰ অন্তৰ্ভুক্ত হয় মই কৈ আছোঁ আপোনাক আৰু এইটো কথা কি কাৰণে কোৱা হৈছিল সাংবিধানিক তাৰ মানে কথাটো হ'ল যে তাত এনেকুৱা কিছুমান ব্যৱস্থা কৰা হৈছিল যিবোৰ ব্যৱস্থা সাংবিধানিকভাৱে যদি সুৰক্ষিত নহয় তেতিয়াহ'লে আমাৰ লেজিসলেচাৰে মানে আপোনাৰ যিবোৰ আইন আনে ৰাজ্য চৰকাৰৰ সেই আইনৰ দ্বাৰা সেইখিনি সুৰক্ষিত দিব নোৱাৰে সেইটো যদি আপোনাৰ গোচৰ তৰে সেইটো যদি বিৰুদ্ধে যদি প্ৰত্যাহ্বান জনোৱা হয় আদালতত সেই প্ৰত্যাহ্বান আপোনাৰ প্ৰত্যাহ্বানত সেইটো গুচি যাব পাৰে আদালতে সেইটো নাকচ কৰি দিব পাৰে সেইকাৰণে আপুনি যদি ভালকৈ পঢ়ে আৰু আপুনি খুব লক্ষণীয় কথা যেতিয়া এখন প্ৰতিবেদন তৈয়াৰ কৰি থকা হৈছিল মই দেখিছিলোঁ যে প্ৰয়াত নিলয় দত্ত তেওঁ এখন সমিতিৰ সদস্য আছিল কিমান কষ্ট তেখেতে কৰিছিল আৰু তেখেতে এটা কথা কৈছিল মোক এদিন কথা প্ৰসংগত যে আমি প্ৰতিবেদনত এই পৰামৰ্শবোৰ দিলে নহ'ব এই প্ৰতিটো পৰামৰ্শ যাতে আমি আদালতত ডিফেণ্ড কৰিব পাৰোঁ তেনেকুৱাকৈ প্ৰযোজ্য কৰিব লাগে অৰ্থাৎ সেইকাৰণে মই কওঁ যে কোনো বাধা নাই তাত বাধা আইনী বাধা একোৱেই নাই বাধা যিটো আছে সেইটো হ'ল আপোনাৰ সদিচ্ছাৰ অভাৱ দ্বিতীয় কথাটো হ'ল যে অসমত যিটো সমস্যা দীৰ্ঘদিন ধৰি অসমৰ সমাজ জীৱনক সামাজিক ৰাজনৈতিক জীৱনক আপোনাৰ একেবাৰে মানে ভয়াৱহভাৱে বিধ্বস্ত কৰি পেলাইছে সেই সমস্যাটোক জীয়াই ৰখা আৰু সেই সমস্যাটোৰ দ্বাৰা আপোনাৰ ভোটৰ ৰাজনীতি কৰি থকা আৰু ৩ নম্বৰ কথাটো হ'ল যে আপোনাৰ যে তেওঁলোকৰ অসমৰ মানুহৰ প্ৰতি খিলঞ্জীয়া মানুহৰ প্ৰতি অসমৰ এই প্ৰান্তীয় অঞ্চলত বসবাস কৰা মানুহৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যি ধৰণৰ আপোনাৰ উপলুঙা কৰাৰ স্বভাৱ তাৰ প্ৰকাশ ঘটিছে আপুনি চাওক এটা কথা যে কিমান ডাঙৰ ডাঙৰ শব্দৰে এখন আপোনালোকৰ প্ৰতিবেদনৰ কাৰণে এখন কমিটি বনালে আপোনাৰ এজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক তাৰ চেয়াৰমেন পাতিলে আৰু তাৰ পিছত কত মানুহে আপোনাৰ হেৰি দিলে যে এটা বিশ্বাসত যে এইটোৰ দ্বাৰা কিবা এটা হ'ব সেই সকলো মানুহক উপলিঙা কৰি সেই সকলো কষ্ট সেই সকলো মানুহৰ আশা আকাংক্ষা ইচ্ছাক তেওঁলোকে উপলিঙা কৰি ইয়াত সেইখন পেলাই থৈছে আৰু সেই কথাটো যেতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হৈছে তেওঁ কৈছে যে ময়ে কৰি আছোঁ সেইটো কাম আৰু ভিতৰত তোমালোকে যদি কৰি থকা কাম হয় তেতিয়াহ'লে তোমালোকে সাংবিধানিক শব্দটো কিয় সুৰক্ষাৰ কথাটো কিয় আনিছিলা সংবিধানৰ ভিতৰত থকা সুৰক্ষাৰ কথা সেইকাৰণে মই ভাবোঁ যে তিনিটাই কথা যে কোনো আইনগত বাধা নাই সদিচ্ছাৰ অভাৱ দ্বিতীয়তে যুগ যুগ ধৰি ৰাজনীতি কৰি এই সমস্যাটোক লৈ পেলাই আপোনাৰ ভোটৰ ৰাজনীতি কৰি তেওঁলোকে যিটো কৰি আছে সেইটোৰ কথা আৰু ৩ নম্বৰ কথাটো হ'ল যে তেওঁলোকৰ এই প্ৰান্তীয় অঞ্চলত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি যিটো উপলুঙামূলক মনোভাৱ সেইটোৰ প্ৰকাশ এই তিনিটাই হ'ল বাধা ধন্যবাদ মই আকৌ আহিম এইখিনিতে খন্তেক সময়ৰ কাৰণে বিৰতি লৈ অসমীয়া সমাজৰ সৈতে অংগাংগীভাৱে জড়িত এগৰাকী প্ৰাক্তন প্ৰশাসনীয় বিষয়া এটা লেখক লক্ষ্মীনাথ তামুলী ডাঙৰীয়াৰ পৰা মই এটা কথা জানিব বিচাৰিম যদি সাংবিধানিক
সুৰক্ষা পোৱা নাযায় দিয়া নহয় অসমীয়া মানুহক ইতিমধ্যে আপুনি কৈছে সংকটৰ গৰাহত পৰিছে কেনেকুৱা এটা পৰিৱেশ বা পৰিস্থিতি অসমৰ খিলঞ্জীয়া মানুহৰ সন্মুখত আহিব পাৰে তাৰ সমষ্টি সংৰক্ষণৰ কথা লুৰিণজ্যোতি গগৈয়ে যিটো কৈছে যে তেওঁলোকে সমষ্টি সংৰক্ষণৰ কথা কৈছিলে সেইটো এটা প্ৰধান কথা যে অসমীয়া মানুহৰ কাৰণে সমষ্টি সংৰক্ষণৰ একো নহ'ল ধৰি ললোঁ কিবা কাৰণে নহ'ল নকৰিলে কেনেকুৱা প্ৰত্যাহ্বানৰ মুখলৈ অসমীয়া সমাজখন গুচি যাব প্ৰথম কথা এতিয়া ডাঙৰ কথা হ'ব যে ভাষিক শ্ৰেষ্ঠতা মানে সংখ্যাগৰিষ্ঠতা অসমীয়াই হেৰুৱাব যিটোৱে জাতিটোক আচলতে বিলুপ্তিৰ পথলৈ ঠেলি লৈ যাব কাৰণ আমাৰ সন্মুখত ছিকিম হওক ত্ৰিপুৰা হওক এই উদাহৰণবোৰ আছে য'ত আদিবাসীসকল এতিয়া তাৰমানে মিউজিয়ামৰ সম্পদ হৈ পৰিলগৈ গতিকে অসমীয়াও সেইটো পথলৈ গৈ আছে যদিহে সাংবিধানিক সুৰক্ষাৰে জাতিটো ৰক্ষা নকৰে অসমীয়া ভাষাটো ৰক্ষা নকৰে তেতিয়াহ'লে অসমীয়া জাতি বিলুপ্তিৰ পথত কাৰণ অসমীয়া আছে বুলি বহুতে নাভাবে এতিয়া ইয়াত আছে মিচিং আছে দেউৰী আছে কছাৰী আছে তিৱা আছে গোটেইবোৰ আছে কিন্তু অসমীয়া নাই অসমীয়া কোন বুলি আনকি তৰুণগৈ প্ৰশ্ন কৰি দিছিল যেতিয়া 6 নং দফাটোৰ এই অসমীয়া আছামিজ পিপল প্ৰশ্নটো উঠাই দিলে অসমীয়া কোন সেই অসমীয়া কোনতেই তাৰমানে থমকি ৰৈ গ'ল তাৰ ওপৰত কিমান বিতৰ্ক হ'ল কমিটি হ'ল মিটিং হ'ল কিন্তু অসমীয়া সংজ্ঞা নিৰ্ভুলভাৱে কোনো উলিয়াবই নোৱাৰিলে সেইটো তেনেকেই থাকিল অজস্ৰ সংজ্ঞাৰ মাজত সেই এতিয়া হেৰাই যোৱাৰ দৰে হ'ল তাত সেইখন কমিটিত ময়ো সোমাই আছিলোঁ মই বহুত ক্ষেত্ৰত প্ৰত্যক্ষদৰ্শী ভিতৰত কিবোৰ হৈ আছিল গতিকে অসমীয়া এতিয়া আছেনে নাই সেই সংজ্ঞা বিচাৰিবলৈ আকৌ জটিল হ'ব কিন্তু অসমীয়াৰ দুৰ্ভাগ্য এইটোৱেই যে তাহানি দিনৰ মানে গুৱাহাটী ৰিফাইনেৰী আন্দোলনেই হওক সদায়েই অসমীয়া জাতিয়ে কিবা এটা পাবৰ কাৰণে জাতীয় সুৰক্ষাই হওক জাতীয় নিৰাপত্তাই হওক মানে জাতীয় স্বাৰ্থৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠানেই হওক পাবৰ কাৰণে সদায় নিজে নিৰ্বাচন কৰি পঠোৱা চৰকাৰখন জনপ্ৰতিনিধি বিনা আন্দোলন কৰিবলগা হৈ আহিছে বিনা আন্দোলনত আজিলৈকে অসমীয়া জাতিক কোনো এখন চৰকাৰে কেন্দ্ৰীয় হওক আমাৰ ৰাজ্যিক চৰকাৰে হওক একোৱেই দিয়া নাই প্ৰতিটো ইভেণ্টত আমি মনত পেলাব মানে 50 পৰৱৰ্তী সময়ত কাহানিও কোনো এটা বস্তু দিয়া নাই আনকি ভাষাৰ তাৰমানে শিক্ষাৰ মাধ্যমটোও দিয়া নাই আনকি অসমীয়া মাধ্যমটো তাৰ কাৰণেও আন্দোলন কৰিবলগা হৈছে মানুহ শ্বহীদ হ'ব লগা হৈছে গতিকে তেনেকুৱা ধৰণে আমি এইটো চিন্তা কৰিবলগীয়া কথা আৰু এটা কাখন যে এতিয়া চৰকাৰে গ্ৰহণ কৰিলে কাখন গ্ৰহণ কৰাৰ পাছততো বাংলাদেশত এতিয়াও 1,40,00,000 হিন্দু আছে অন্যখিনি মই বাদেই দিছোঁ সেই 1,40,00,000 যদি পশ্চিমবংগত অলপ যায় বাকী ত্ৰিপুৰাটো এতিয়া ছেটুৰেটেড হৈ গ'ল জেগা নাইকিয়া তাত অসমলৈ আনিবৰ কাৰণে বাট চাই আছে আমাৰ বিজেপি নেতৃত্ব বিজেপি মিত্ৰজোঁটৰ নেতৃত্ব উৎফুল্লিত হৈ আছে আনি পেলাই ঠিক সেই আকবৰ বীৰবলৰ আঁচডালৰ খেলটোৰ দৰে আকবৰডাল টাচ নকৰাকৈ বীৰবলত দীঘল কৰি পেলাই আকবৰডাল ছুটি কৰাৰ দৰে যে বাংলাদেশৰ পৰা হিন্দু মানুহ আনি পেলাই ইয়াত মুছলমান গৰিষ্ঠতাটো কমাব লাগিব সেই ধান্দাত এতিয়াও বিজেপি আৰু তেওঁলোকৰ সংগী মিত্ৰ দলখিনি ব্যস্ত হৈ আছে যি আজি অগপয় নিজৰ জাতীয়তাবাদী চৰিত্ৰ ৰক্ষা কৰি পাৰিছে নেকি বিজেপিৰ লগত জোটবন্ধন কৰি পেলাই অগপয় নিজৰ জাতীয়তাবাদী চৰিত্ৰ হেৰুৱালে আৰু অসমীয়া জাতিৰ হৈ কথা কোৱাৰ অধিকাৰো তেওঁলোকে হেৰুৱালে অসমীয়া মানুহে এটা কাম কৰিব পাৰে যদিহে সঁচাকৈ অসমীয়া জাতিক সাংবিধানিক সুৰক্ষা দিবৰ কাৰণে কৰিবলগীয়া সকলো সাংবিধানিক ব্যৱস্থা হাতত নলয় এইখন চৰকাৰে তেতিয়া প্ৰতিজন অসমীয়াই বিজেপি আৰু বিজেপিৰ সহযোগী দলৰ মানে প্ৰাৰ্থীক হওক ব্যক্তিক হওক এঘৰীয়া কৰক এইটো মই পাতিম এইটো আৰু আহিম মই শান্তনু বৰঠাকুৰৰ পৰা জানিব বিচাৰিম এই যে যিখন পৰি থাকিল প্ৰতিবেদনখন এইখন আইনী দিশৰ পৰা ক'ৰবাত আদালতত গৈ পেলাই বা তেনেকুৱা ধৰণৰ কিবা জৰিয়তে চৰকাৰক হেঁচা দিব পৰা ব্যৱস্থা আছে নেকি চাওক সেইটো তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই এইকাৰণে নাই তাৰমানে আপোনাৰ এইবিলাক হ'ল আপোনাৰ চৰকাৰৰ লেজিছলেটিভ ফাংচন বুলি যিটো কোৱা হয় আৰু আমাৰ সংবিধানে 3টা সুকীয়া আপোনাৰ স্তম্ভ ঠিক কৰি দিছে প্ৰত্যেকৰে নিজা কৰ্মৰ পৰিসৰ কি হ'ব সেইটো তাত লিখা আছে গতিকে তাত এখন আপোনাৰ আদালতে গৈ পেলাই আপোনাৰ চৰকাৰক কেতিয়াও ক'ব নোৱাৰে যে আপোনালোকে এইখন আইন প্ৰণয়ন কৰক
এইটো সম্পূৰ্ণভাৱে আপোনাৰ লেজিসলেচাৰৰ এক্টিয়াৰৰ ভিতৰৰ বিষয়বস্তু আৰু সেইটোৰ কাৰণে চৰকাৰে কৰিবলৈ যদি চৰকাৰে নকৰে কৰিলেও চৰকাৰে কৰিব লাগিব সেইটো সম্পূৰ্ণ দায়িত্ব চৰকাৰ আৰু সেইকাৰণে মই ভাবোঁ যে এই ক্ষেত্ৰত এতিয়া আপোনাৰ ধৰক প্ৰতিবেদন এখন দিলে সেই প্ৰতিবেদনখন আজি আপোনাৰ 2020 চনৰ 10 ফেব্ৰুৱাৰী দিনাখন এই প্ৰতিবেদনখন আপোনাৰ প্ৰস্তুত কৰি দিয়া হৈছিল আৰু তেতিয়াই দিয়া হৈছিল আজি 4 বছৰে এখন প্ৰতিবেদন আপোনাৰ এনেকৈ পৰি আছে 4.5 বছৰ এখন প্ৰতিবেদন পৰি আছে সেই প্ৰতিবেদনখনৰ ওপৰত এবাৰ আপোনাৰ এটা RTI কৰা হৈছিল RTIত কোৱা হ'ল যে এখন বিশেষজ্ঞ তেওঁলোকৰ মানে কেবিনেট সাব কমিটি বনাই দিয়া বিধানসভাটো ক'লে কিন্তু নহয় তেওঁলোকে চাই আছে আজি ইমান দিন লাগে নে তেওঁলোকক চাই থাকিবলৈ এটা বিষয় মই এই কথাটো লুঞ্জিৰি গগৈৰ পৰা জানিব বিচাৰিম যে আপোনালোকে প্ৰতিবেদনত সমষ্টি সংৰক্ষণৰ কথা যিটো কৈছে 100% সমষ্টি সংৰক্ষণ কৰিব লাগে ইয়াৰ ভিত্তিটো কি আছিলে না আমাৰ মূল বিষয়টো আছিলে 100% আসন সংৰক্ষণ এইটো আমি সদৌ অসম ছাত্ৰ সন্থাই কৈছিলোঁ কিন্তু আমাৰ বিশেষজ্ঞ সমিতিৰ আন সকলো ব্যক্তিৰ যিটো কালেক্টিভ যিটো ডিচিশ্যন সেইটো আছিলে যে 85% আসন সংৰক্ষণ হ'ব লাগে আৰু আসন সংৰক্ষণৰ কাৰণে যিটো অসমীয়া মানুহৰ খিলঞ্জীয়া অসমীয়া মানুহৰ সংজ্ঞা সেই সংজ্ঞাটো আমি ইতিমধ্যে তাত দিছোঁ তাত যিটো আধাৰ আছিলে সেইটো 1951 চন 51 চনৰ নাগৰিকপঞ্জীত যিসকল মানুহৰ নাম আছে সতি সন্ততি তেওঁলোকে এই অধিকাৰ পাব তেওঁলোকে যি আসন সংৰক্ষণৰ যিটো ব্যৱস্থা আছে তাত পাব এইটো আছিলে মূল ভিত্তি গতিকে এই ক্ষেত্ৰত মানে কোনো ধৰণৰ সেই সময়ত সাংবিধানিক ধৰণৰ বাধাও নাছিল বা সাংবিধানিক কথা বতৰাবোৰ চোৱা চিতা কৰি নিলয় দত্ত ডাঙৰীয়াৰ দৰে এগৰাকী আইনজ্ঞ আছিল বিপ্লৱ শৰ্মাৰ দৰে আইনী কথা বতৰা চাই গোটেই বিষয়টো আগবঢ়াইছিল যদিও আমাৰ গোটেই সিদ্ধান্তটোত আমাৰ এটা মানে দুটা আমাৰ ভিউ আছিলে আমাৰ কথাটো একেবাৰে সদৌ অসম ছাত্ৰ সন্থা হিচাপে তুলি দিছে কিন্তু গোটেই কমিটিখনৰ যিটো ৰিকমেণ্ডেশ্যন সেইটো 85% তেওঁ আসন সংৰক্ষণৰ কাৰণে স্থানীয় নিকায় বিধানসভা আৰু লোকসভা গোটেইকেইটা কথাই কোৱা হৈছিল মই বিৰোধীলৈ যোৱাৰ শান্তনু বৰাই কিবা এটা ক'ব বিচাৰিছোঁ এটা যোগ দিম মানে মই কৈছোঁ যে তেখেতে যিখিনি কথা ক'লে যে এই যে অসমীয়াৰ যিটো সংজ্ঞা তাত দিছে ভিত্তিত আৰু সেইটো আপোনাৰ সেইটো সময়ত 51 চনতে সেন্সাছৰ ডাইৰেক্টৰে যিটো সংজ্ঞা দিছিল সেইটো সংজ্ঞাৰ ভিত্তিতে কৈছিলে মই ভাবোঁ যে সেই সংজ্ঞাটোৱে হ'ল মানে আটাইতকৈ ইনক্লুচিভ সংজ্ঞা আৰু সকলোৰে গ্ৰহণযোগ্য হ'ব পৰা সংজ্ঞা আছিল আৰু সেইকাৰণে সেই সংজ্ঞাটো গ্ৰহণ কৰিব লাগিছিল সকলোৱে আৰু সেইটোৰ ফলত আপোনাৰ এটাই কথা হ'ল যিটো কথাৰ কাৰণে আমাৰ আজিৰ চৰকাৰখনে এই সংজ্ঞাটো গ্ৰহণ কৰিব খোজা নাই যে তেওঁলোকৰ ভোট বেংকৰ এটা বৃহৎ অংশ যিবিলাক আপোনাৰ 71 পিছত অসমত সোমাইছে সেই তেনেকুৱা ধৰণৰ মানুহ বা আপোনাৰ 60-66 এনেকুৱা চনত আপোনাৰ বিভিন্ন ধৰণৰ টাৰ্মইলৰ কাৰণে বাংলাদেশত সোমাইছে সেই মানুহবিলাক আপোনাৰ এইটো সংজ্ঞাৰ হয়তো বাহিৰত গুচি গ'লে নাগৰিকত্ব এই সংজ্ঞাৰ বাহিৰত গুচি গ'লে গতিকে তেওঁলোক নাগৰিক হিচাপে থাকিলেহেঁতেন কিন্তু তেওঁলোকে অসমীয়াৰ যি সংজ্ঞা নিৰূপণ কৰিছে তাৰ বাহিৰত থাকিলেহেঁতেন সেইটো বোধহয় এটা কাৰণ যিটোৰ কাৰণে এখন চৰকাৰে সেই সংজ্ঞাটোক আজিলৈকে গ্ৰহণ কৰা নাই ধন্যবাদ মই আৰু কথা পাতিম মানে এইখানে খন্তেক সময়ৰ কাৰণে এটা বিৰতি লৈছোঁ পুনৰ কৰ্তৃপক্ষৰ শেষৰ খণ্ডত উপস্থিত হৈছোঁহি মই লুঞ্জিৰি গগৈ বা চমুকৈ জানিব বিচাৰিম এই সময়ত গোটেই পৰিৱেশ পৰিস্থিতি দেখা পালে আপুনি চমুকৈ মোক এটা হেৰিতে যে এতিয়া কি কৰা উচিত কাৰণ আপুনি সেই কমিটিখনৰ এগৰাকী সদস্য হিচাপে আপুনি কি ক'ব যে সাংবিধানিক ৰক্ষা কৱচৰ বাবে এতিয়া কি কৰা উচিত হ'ব এবাৰ চমুকৈ ক'ব প্ৰথম কথাটো হ'ল যে সংগ্ৰামৰ বিকল্পটো নাই আমি আচলতে এখন চৰকাৰক সকলোৱে ৰাজনৈতিক শক্তিয়ে হওক আৰু জাতীয় জনগোষ্ঠীয় দল সংগঠন বুদ্ধিজীৱী সকলোৱে বাধ্য কৰাব লাগিব কাৰণ পলিটিকেল উইল নাথাকিলে কেতিয়াও এই কাম কৰিব নকৰে মানে কাৰণ আমি দেখিছিলোঁ সেই সময়ত কা বিৰোধী গণ আন্দোলনৰ তীব্ৰতা দেখিয়েই হওক বা অসমৰ মানুহৰ গোটেই যিটো উগ্ৰ জাতীয়তাবাদী এটা চেণ্টিমেণ্ট মানুহৰ লগে লগে তেওঁলোকে সেই সময়ত গৃহমন্ত্ৰীয়ে নিজে মাতি নি এইবোৰ কথা কৈছিল সংসদৰ মজিয়াটো কৈছিল কিন্তু দিয়াৰ পাছত তেওঁলোকে কামটো নকৰিলে তাৰমানে ৰাজনৈতিক সদিচ্ছাৰ অভাৱ এতিয়া আমাৰ হাতত এটাই বিকল্প আছে আমি আচলতে এই বিষয়টো আমি আন ৰাজনৈতিক দলসমূহেও আমি আচলতে সকলোৱে মিলি আচলতে বাধ্য কৰোৱাব লাগিব
আৰু তাৰ লগে লগে মানুহৰ মাজতো জনমত সৃষ্টি কৰি মানুহৰ মাজলৈ লৈ যাব লাগিব যে এই কামবোৰ তেওঁলোকে নকৰিলে আমাক অন্যায় কৰিলে আৰু অসমৰ ৰাজনৈতিক ভৱিষ্যত বা ভাষিক সাংস্কৃতিক ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ হাতত বিকল্প এটাই অসম চুক্তিৰ 6 নম্বৰ দফা ৰাজনৈতিকভাৱে ৰাইজক এৱাৰ কৰি আমি পৰৱৰ্তী দিনৰ সংগ্ৰামৰ কাৰণে ৰাজনৈতিকভাৱে মানুহক সজাগ কৰাৰ কথা কৈছে লুৰিণজ্যোতি গগৈয়ে মই অধিবক্তা শান্তনু বৰঠাকুৰ আইনৰ ফালৰ পৰা চুক্তিখনৰ ওপৰত কোনো বাধা নাই গতিকে আপুনি কি ক'ব চাওক মই ভাবোঁ যে এইটো এটা মানে আমাৰ অসমৰ মানুহৰ কাৰণে অসমৰ এই দীৰ্ঘদিনীয়া এটা জটিল সমস্যা সমাধানৰ এটাই একমাত্ৰ পথ যিটো পথ আপোনাৰ প্ৰব্ৰজিত মানুহৰ নাগৰিক অধিকাৰৰ সুৰক্ষা আৰু আপোনাৰ ইয়াত বসবাস কৰা খিলঞ্জীয়া বা পুৰণি অধিবাসীসকলৰ যিটো আশংকা সেই আশংকা দূৰ কৰাৰ কাৰণে এই ক্লজ 6 কমিটিৰ প্ৰতিবেদনক গ্ৰহণ কৰাটো জৰুৰী আৰু সেইটো কাৰণে মই ভাবোঁ যে অসমৰ সকলো ৰাজনৈতিক দল সংগঠন নাগৰিক সংগঠন সকলো একগোট হৈ পেলাই মাত মতাটো মই তামুল ডাঙৰীয়া জানিব বিচাৰিম যে যদি সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো বা ক্লজ 6 চৰকাৰে গ্ৰহণ কৰিলে আমাৰ কি হ'ব তেতিয়া মানে কেনেকুৱা ধৰণৰ আমি উপকৃত হ'ব বিভিন্ন ব্যৱস্থা আছে যিবোৰ ব্যৱস্থা যদি কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰে আৰু ইমপ্লিমেণ্ট কৰে নিশ্চয় জাতিটোৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যাব অকণমান কেনেকৈ ধৰণে ধৰি লওক আপোনাৰ বাকীবোৰ আমাৰ চুবুৰীয়া ৰাজ্যত যিবোৰ কৰা হৈছে ইনাৰ লাইন পাৰ্মিট বহিৰাগতৰ মানে ধৰি লওক খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত চাকৰি ব্যৱসায় ইত্যাদিৰ পৰা মানে বা উচ্চ শিক্ষা অনুষ্ঠানত তাৰমানে নামভৰ্তি কৰালৈকে এইবোৰৰ যদি উপযুক্ত সংখ্যক সংৰক্ষণ ব্যৱস্থা কটকটীয়া কৰে তেতিয়া জাতিটো অন্ততঃ ৰক্ষা কৰিব বুলি আশা কৰিব পাৰি ধন্যবাদ যে সাংবিধানিক ৰক্ষা কৱচ বা 6 নং দফাৰ ৰূপায়ণত আইনগত কোনো বাধা নাই কাৰণ কেৱল প্ৰয়োজন চৰকাৰখনৰ সদিচ্ছা ডক্টৰ নগেন শইকীয়া ছাৰে কৈছে যে এতিয়া গণসংগ্ৰামৰ কথা কৈছে এখন ৰণৰ কাৰণে সাজুবলৈ কৈছে কাৰণ নহ'লে তেওঁ কৈছে চৰকাৰৰ কোনো লক্ষণ আমি দেখা নাই কিন্তু যি নহওক মই যে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কেতবোৰ প্ৰতিশ্ৰুতি দিছে যে আমি যিটো ইতিমধ্যে চৰকাৰ 3.5 বছৰ পাৰ হৈ গ'লেই আহি থকা এই 1.5 বছৰৰ ভিতৰত এইখন কিবা ৰূপায়ণ হ'ব নহ'ব আমাৰ এতিয়াও সন্দেহ আছে কিন্তু আমি ভাবোঁ যে এই যি সন্দেহ নিৰসন কৰি পেলাই মুখ্যমন্ত্ৰী বা অসম চৰকাৰে সাংবিধানিক ৰক্ষা কৱচ যাতে অসমৰ খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত প্ৰদান কৰে আমাৰ এই প্ৰতিপক্ষত আজি ডিব্ৰুগড়ৰ পৰা ডক্টৰ নগেন শইকীয়া ছাৰ তিনিচুকীয়াৰ পৰা লুৰিণজ্যোতি গগৈ লক্ষ্মীনাথ তামুলী ডাঙৰীয়া শান্তনু বৰঠাকুৰ আহি পেলাই যোগ দিলে সকলোকে ধন্যবাদ শুভৰাত্ৰি